আপোনাৰ ঘটনা কৈ দিছোঁ বাইদেউ। মোৰ ভণ্টি 28 তাৰিখ 1 মাহ 2026 তাৰিখৰ দিনৰ 12 মান বজাৰ পৰা নাইকিয়া হৈ আছে। তেওঁলৈ মই দুপৰীয়া 5 মান বজাত ফোন কৰোঁ যদিও মানে ফোনটো ৰিচিভ কৰে তেওঁ। তাৰ পিছৰ পৰা তেওঁ একো সন্ধানহীন হৈ আছে। কি নাম তেখেতৰ নাম ৰিজা বাইলু। তাৰপিছত ঘৰৰ পৰা চুলি কাটিবলৈ যাওঁ বুলি কৈ ওলাই গৈছে। আৰু কোনোবা আছিল লগত? আৰু লগত আমি জনামতে মানে নৰেশ দাস বুলি কয় তেওঁ আছে, তেওঁ কন্যা আছে। ক'ৰ হয় তেখেত যুগনীয়া গাঁও। কেনেকৈ গম পালে তেওঁলোক আছে বুলি গম পালে মানে তেওঁলোকে ইয়াত এজাহাৰ দিছিলে, তেতিয়াহে গম পাইছোঁ। তাৰ পিছতহে মই আপোনাৰ ভণ্টি হেৰাইছে বুলি এজাহাৰ দিয়া হ'ল। 28 তাৰিখৰ দিনাখনে মই ৰাতি এজাহাৰ দিলোঁ। প্ৰায় মই 2টামান বজালৈকে ৰাতি ফোনে মাৰিছোঁ, তেতিয়ালৈকে ফোনটো অন আছিলে, কিন্তু তাৰ পিছৰ পৰা মানে ফোনটো চুইচ অফ। এতিয়া আপোনাক একো যোগাযোগ নাই কৰা। সন্দেহ হয় নেকি কিবা? সন্দেহ মানে বাপেকজনৰ ওপৰতে অকণমান সন্দেহ কৰিছোঁ নৰেশ দাস। আগতে কেতিয়াবা এনেকুৱা হৈছে নেকি? নাই। ভণ্টিৰ বয়স কিমান? ভণ্টিৰ বয়স 19 বছৰ। হয়। আৰু নৰেশ দাসৰ ঘৈণী জীয়েকৰ লগত গৈছে? জীয়েক গৈছে। ছোৱালীজনী কিমান বয়স? তাই 14 বছৰ হৈছে। কেনেধৰণৰ চিনাকি তেওঁলোকৰ লগত মানে চিনাকি বহুত দিনৰ আগৰ পৰা আমাৰ ঘৰলৈ অহা যোৱা কৰি থাকে। বাপেকে কি কৰিব পাৰে? তোমাৰ সন্দেহটো কেনেকুৱা হ'ব পাৰে? কি হ'ব পাৰে? কি বুলি ক'ম এতিয়া, সন্দেহ মানে কৰিছোঁ তেওঁৰ ওপৰত, কিন্তু কি কৰিব পাৰে সেইটো গম নাপাম নহয় এতিয়া। ফোন কি পাইছা? ফোনটো চুইচ অফ আছে। 3জন মানুহৰ ফোনটো চুইচ অফ। মানে তেওঁলোকৰ তিনিওজনৰ লগত কি হৈছে এতিয়ালৈকে আমি গম পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।